ক'বলৈ শিকিলা তোমাৰ গুৰুজনৰ নামটো কি সঞ্জীৱ বৰা সঞ্জীৱ বৰা গুৰু তুমি খেলা ধূলাৰ ভিতৰত কোনটো বেছিকৈ ভাল পোৱা ক্ৰিকেট ক্ৰিকেট খেলি ভাল পোৱা এই বাইদেউসকলৰ ভিতৰত কাক তুমি বেছিকৈ ভাল পোৱা ডাঙৰ হ'লে কি হ'ব নমস্কাৰ আমাকে ইউটিউব চেনেলটো ক্লিক কৰাৰ বাবে ধন্যবাদ মোৰ ইউটিউব চেনেল এটা আছে নিতুল শইকীয়া 3071 তাৰ লগতে আজি আমি পডকাষ্ট চেনেলটো আৰম্ভ কৰিব ওলাইছোঁ এই পডকাষ্ট চেনেলত আমি এজন অতিথি আমন্ত্ৰিত কৰি আনিছোঁ অতিথিগৰাকীৰ নাম হৈছে সৰবজ্যোতি বৰা তেখেতৰ সাধাৰণ প্ৰতিভা আছে তেখেতে খোল বজাই ভাল পায় এই কম বয়সতে খোল বজাবৰ তেওঁ বহুতখিনি অভিজ্ঞতা হৈছে আৰু গাঁৱৰ ৰাস ভাওনাত তেওঁ খোল বজাই পৰিদৰ্শন কৰে আৰু দৰ্শকৰ মন মানে কি আপ্লুত কৰিবলৈ সক্ষম হৈছে এয়া আমাৰ সৰবজ্যোতি বৰা সৰবজ্যোতি তোমাৰ নামটো বাৰু জানিলোঁ তুমি কি এই খোল যে শিকিবলৈ তুমি ল'লা তুমি কেনেকৈ মানে খোলৰ প্ৰতি আগ্ৰহী কেনেকৈ হ'লা মায়ে শিকাইছিল নাই দেউতাই ক'লে নাই নিজে নিজে মানে তুমি আগ্ৰহী হ'লা মই খোল বজাম নিজে 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 আগ্ৰহী হ'লা তাৰপিছতে ক'ত প্ৰশিক্ষণ নালাগে কলাখনি শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'ত জন্ম হৈছে সেই জন্মস্থানৰ লগতেই এই সৰবজ্যোতি বৰাৰ ঘৰ তেখেতৰ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিছে এই ওচৰৰ সকলক অসমৰ ভকতসকলক গোটেই পৃথিৱীখনকে আগুৰি ধৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ গুৰুজনাই যি অংকীয়া ভাওনা খোল বাদন ৰবাবদন নেগেৰা বাদন এই সকলোখিনি আমাক দি থৈ গৈছে আমি নিশ্চয় আনন্দিত হৈছোঁ আপ্লুত হৈছোঁ এই কম বয়সতেই সৰবজ্যোতি বৰাই আমাক খোল বজাই আমাক শুনাব প্ৰথমতে তুমি কি চাপৰ এটা আমাক বজাই শুনাব সূত্ৰধাৰী বজোৱা
ভাল লাগিছে। এতিয়া তুমি যে যিখন স্কুলত পঢ়া, তোমাৰ একদম প্ৰিয় বন্ধুজনৰ নাম কি? পিচ পিন। অঁ, তুমি কিয় তাক ভাল পোৱা? কি কাৰণে ভাল পোৱা তাক? সি মোৰ লগত থাকে। তোমাৰ লগতে থাকে, মানে সুখে দুখে মানে খোৱা সময়ত তোমাক মানে লগ ধৰে আৰু ন, বা বাহিৰলৈ যাবলৈ হ'লেও লগ ধৰে, সেইকাৰণে ভাল লাগে ন। প্ৰিন্সৰ ঘৰ ক'ত? চলা চলাপাৰা। তোমাৰ দেউতাৰ নামটো কি? মহেন্দ্ৰ বৰা মাৰ নামটো? বুলি কৰে। তোমালোকৰ দেউতাই কি খোল বজাব জানিছিল নেকি? নাই জানো? চাওক ৰাইজ, এই কণমানি শিশুটোৰ য'ত তেওঁৰ দেউতাকেও নাজানে, ককাকেও নাজানে, আজু ককাকেও নাজানে। গতিকে আপোনালোকে নাভাবিব যে মোৰ দেউতাই কিবা এটা কাম কৰিছে, মোৰ দেউতাই খোল বজাব জানে বা নাম কৰিব জানে, কিন্তু মোৰ ল'ৰাটোৱে যে নাজানিব তেনে কোনো কথা নাইকিয়া। তেখেতৰ যদি 14 পুৰুষতো যদি কোনো এই প্ৰতিভা যদি নাথাকে, খোল বজোৱা কিবা হেৰি বজোৱা যদি প্ৰতিভা নাথাকে, আপোনালোকে যদি চেষ্টা কৰে, শিশুতেই যদি আপোনালোকে চেষ্টা কৰে, সেই শিশুটোক এইটো কাম কৰিবলৈ যদি সৰুতে আগ্ৰহী কৰি তোলে, তেওঁক খোল বজাবলৈ আগ্ৰহী সৰুতে তেওঁক প্ৰশিক্ষণ দিলে, দিয়াৰ ফলত আজি খোল বজাব পৰা হৈছে। গতিকে তোমাৰ বয়স কিমান এতিয়া? ন 9। গতিকে 9 বছৰ বয়সতে তেওঁ যিখিনি মানে কি হাতে আঙুলিৰ কথা আছেতো, গতিকে আঙুলিয়ে ঢুকি পোৱাকে তেওঁ যে চাপৰকেইটা মাৰিব পাৰিছে। গতিকে আপোনালোকে নাভাবিব মোৰ পূৰ্ববৰ্ষত যিটো নাই সেইটো কাম মোৰ ল'ৰা ছোৱালী বা নাতিপুতেও কৰিব নোৱাৰে। গতিকে ল'ৰা ছোৱালীৰ যিটো আগ্ৰহ, সেইটোত যদি আপুনি তেওঁক আঙুলিয়াই পেলাই দেখুৱাই পেলাই কামটো কৰাই আগবঢ়াই লৈ যায়, নিশ্চয় পাৰিব। তাৰে এটা উদাহৰণ সৌৰভজ্যোতি। সৌৰভজ্যোতি, তোমালোকৰ স্কুলত বাইদেউ কেইগৰাকী? 8 গৰাকী বাইদেউ, আৰু ছাৰ নাই? আৰু কেইজন? এই বাইদেউসকলৰ ভিতৰত কাক তুমি বেছিকে ভাল পোৱা? অঁ, নিকি বাইদেউক ভাল পোৱা। কিয় ভাল লাগে? তাৰমানে কি পঢ়া শুনা ধুনীয়াকে কৰায়, মৰম কৰে চাগে ন? তাৰমানে পঢ়া সময়ত মৰম কৰি পেলাই পঢ়ায় তোমাক ন, সেইকাৰণে ভাল পোৱা। আচলতে সৰু ল'ৰা ছোৱালীক যদি আপুনি মৰম কৰি পেলাই কিবা এটা শিক্ষা দিব বিচাৰে, আচাৰিয়ে নহয়, এই মৰমে যদি কৈ পেলাই তেওঁক কামটো আদায় কৰিব বিচাৰে, নিশ্চয় আপোনাক ভাল পাব। আৰু দুটা লাভ হ'ব। এটা লাভ হ'ব, ল'ৰাজনে বা ছোৱালীজনীয়ে সেই কামটোৰ প্ৰতি আগ্ৰহী হৈ পেলাই তেওঁ আগুৱাই যাব, আৰু আনক ভাল পাবলৈ তেওঁ শিকিব বা আগ্ৰহী। এতিয়া তুমি আকৌ আমাক চাপৰ এটা বজাই শুনাবা নেকি? কি বজাবা? ৰাসৰ। ঠিক আছে, বজোৱা। ভাল লাগিছে, ধন্যবাদ। তুমি খেলা ধূলাৰ ভিতৰত কোনটো বেছিকে ভাল পোৱা? ক্ৰিকেট খেলি ভাল পোৱা। অঁ, ক্ৰিকেট খেলিবলৈ তুমি
কেতিয়াৰ পৰা শিকিলা? সৰুৰ পৰাই। সৰু পাই? এতিয়া কি টেঙা তোমাৰ ধৰা এই প্লাষ্টিকৰ যে বল এটা লৈ পেলাই যে দোকানৰ পৰা আনি কিনি দিয়ে সেইটো পাই খেলিছা? এতিয়া কি প্লাষ্টিকৰ বেটেৰে খেলা নে নাই কাঠৰ? কাঠৰ। মানে বলটো কিহৰ? ৰবৰৰ। অ' ৰবৰ কস্কো বলত খেলা ন? চিলাই বলতটো নেখেলা? খেলো কেতিয়াবা। কেতিয়াবা খেলা? বাহ। যেতিয়া আহি পেলাই তোমাৰ ভৰিত পৰি যায়? নপৰে। নপৰে? দৌৰিব পাৰা নে নোৱাৰা? দৌৰা? ৰাতিপুৱা দৌৰা নে? নদৌৰা? তুমি শুৱাৰ পৰা কেইটাত উঠা ৰাতিপুৱা? 6টা 7টা মান। 6টা বজাতে উঠা? শুৱাৰ পৰা উঠি কি কৰা? পঢ়ো। শুৱাৰ পৰা উঠিয়ে পঢ়া? প্ৰথমতে আৰু কিবা আছে নেকি? হে? মুখ-চুখ ধুই পেলাই পঢ়ো। মুখ ধুই লোৱা ন? মুখখন ধুবা মানে কি দাঁত ব্ৰাছ কৰিবা আৰু ন? দাঁত ব্ৰাছ কৰি তাৰপিছত চাহ পাছতহে খোৱা চাগে ন? পঢ়ি থাকোঁতে মায়ে দি আহিছা? পঢ়ি থাকোঁতে দিয়ে। পঢ়ি থাকোঁতে দিয়ে? বাহ। মায়ে কিয় তোমাক ৰাতিপুৱাই পঢ়ি থকা অৱস্থাতে যে চাহকণ আহি দিয়েহি কি কাৰণে দিয়ে? ভোক লাগে। ভোক লাগে। নহয় মা মানে কি মৰম আৰু ধৰা ল'ৰাটোৱে শুৱাৰ পৰা উঠি সোনকালে উঠি পঢ়িছে ল'ৰাটো যে ভোক লাগিব পাৰে মায়ে আগতেই গম পালে মানে তুমি শুৱাৰ পৰা উঠিলে যে তেতিয়ালৈকে তুমি যে ভোক লাগিব এইটো মায়ে গম পালেই সেইকাৰণে আগতে আহি তোমাৰ ধৰা পঢ়ি থকা ওচৰতে দিয়েহি যাতে ল'ৰাটো উঠি নাহক পঢ়াত মনটো দিয়ক ভালকে পঢ়ক ন? তোমাৰ ভৱিষ্যতে কি হোৱা হেৰি মানে পৰিকল্পনা কি? ভৱিষ্যত লক্ষ্য কি? ডাঙৰ হলে কি হ'ব? ডক্টৰ হবা, ইঞ্জিনিয়াৰ হবা, উকিল হবা, কি? ডক্টৰ। ডক্টৰ হবা? বাহ, বঢ়িয়া। সকলোৱে ভাবে ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, সপোন থাকে। যিহেতু সপোন যদি নাথাকে বা পৰিকল্পনা যদি নকৰে ভৱিষ্যত গঢ় দিবটো অসুবিধা। গতিকে পৰিকল্পনা কৰিব লাগে ন? সৰুতেই পৰিকল্পনা কৰিব লাগে। জীৱনৰ লক্ষ্য সৰুতেই ভাবিব লাগে ন? তেতিয়াহে তুমি ভৱিষ্যতে মানে কি ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব পাৰিবা। এতিয়া তুমি সৰুতে খোল বজাবলৈ শিকিলা গতিকে কম বয়সতে যেতিয়া তুমি আয়ত্ব কৰিব পাৰিছা গতিকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা চাগে ন? তুমি তোমাৰ ধৰা ছাবজেক্টৰ ভিতৰত কোনটো বিষয় তাৰমানে তুমি বেছি ভাল পোৱা? প্ৰিয় অংক। কোনটো? অংক। অংক বেছি ভাল পোৱা? তাৰপিছতে আৰু? নতুন বিজ্ঞান। নতুন বিজ্ঞান। মানে তুমি ডক্টৰ হবাই আৰু এতিয়া গম পালোৱে ন? অংক আৰু যদি চাইন্স যোনে ভাল পায় তেতিয়া আৰু ডক্টৰ হ'বই হয়নে? এতিয়া তোমাৰ আকৌ চাপৰ এটা বুজাই শুনাবা নেকি? বুজাবা? যোৱা।
এতিয়া সৌৰভজ্যোতিয়ে ইমান ধুনীয়াকৈ আমাক সূত্ৰধাৰী নৃত্য নচলে, তাৰপিছতে ৰাসৰ, তাৰপিছতে ভাওনাৰ ন ধুনীয়া ধুনীয়া একদম মানে বজাই বজাই আমাক শুনাইছে। এতিয়া সৌৰভজ্যোতি আৰু তুমি যে খোল বজাবলৈ শিকিলা, তোমাৰ গুৰুজনৰ নামটো কি? সঞ্জীৱ বৰা সঞ্জীৱ বৰা। গুৰু। গতিকে সঞ্জীৱ বৰালৈ আমি এই চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। এই কণমানি এই 9 বছৰ বয়সতে যে আপুনি গুৰুজনাৰ আদৰ্শৰ যি খোল এজন বজাবলৈ শিশুটোক যে আগ্ৰহী কৰিলে আৰু বজাবলৈ যে পুৰঠ কৰি তুলিলে, তাৰ কাৰণে আপোনালোকো আমাৰ এই চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। এনেকৈ যাতে প্ৰতিখন গাঁৱতেই আপুনি যে এই সৰু সৰু শিশুসকলক এই আমাৰ যিখিনি অসমীয়াৰ কলা সৃষ্টি, গুৰুজনাৰ যি কলা সৃষ্টি, এইখিনি ধৰি ৰাখে আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিকো শিকায়। এতিয়া আমি গৈ আছোঁ তোমাৰ সৌৰভজ্যোতিৰ স্কুললৈ দেই। স্কুলত গৈ আছোঁ। তোমাৰ ক্লাছটোৰ ভিতৰত বেছিকৈ একদম চোকা তেওঁৰ নামটো কি? যিজন মানে 1 নম্বৰ হয়? তুলিকা তুলিকা। তুলিকা কি লিখা? বৰা তুলিকা বৰা। তুলিকা বৰা 1 নম্বৰ হৈ যায়। তুমি কেই নম্বৰ হোৱা? 3 4 3 4 হে। কিয় 1 নম্বৰ হ'ব নোৱাৰা? কমকে পঢ়া নেকি? নাই মায়ে কমকে খাবলৈ দিয়ে? নিদিয়ে। মায়েতো ধুনীয়াকৈ সময়ত স্কুলত যোৱাৰ সময়ত ধুনীয়াকৈ খাবলৈও দিয়ে ন, যি বিচৰা তাকেই দিয়ে। গতিকে তুমি চেষ্টা কৰিবা ন, মই কোৱা নাই যে 1 নম্বৰে হোৱা। যদি তুমি চেষ্টা কৰা যে আজি 3 নম্বৰ আছে, অকণমান জোৰ দিলে বছৰত আকৌ 2 নম্বৰ হ'বা ন, তেনেকৈ এডুব এডুবকৈ আগবাঢ়ি গৈ থাকিব পাৰি। গতিকে তোমাৰ লগৰখিনিয়ে জানেনে খোল বজাব? নাজানে ন? স্কুলত তোমাৰ লগৰবিলাকে জানেনে? তাই জানে। এটা জানে, তোমাৰ লগৰে। আমাৰ লগত নহয়, 5ত পঢ়ে। 5ত পঢ়ে, তোমাতকৈ অকণ ডাঙৰ আৰু ন? সিও তোমাৰ নিচিনাকৈ জানে। আৰু তুমি হেৰি কিবা কবিতা চবিতা জানা নেকি? কিতাপৰ যি কবিতা এটা শুনোৱাচোন, আমি শুনো ন? কোৱা, কবিতা এটা শুনোৱা অকণমান, 2 লাইন। নালাগে ন? তেনেহ'লে এতিয়া তুমি আৰু এটা কি আমাৰ চাপৰ এটা বজাই শুনাব চাগে ন? বজোৱা, চাপৰটোকে বজোৱা। ভাওনা নাচ এটাকে মাৰা নহ'লে ন? চখুজীয়া, 4 খোজীয়া। এতিয়া সৌৰভজ্যোতি আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁ আমাক ইমান ধুনীয়াকৈ খোল বজাই শিকালে আৰু তেওঁ জীৱনৰ লক্ষ্যৰ কথাও ক'লে। তেওঁৰ লক্ষ্য আৰু সপোন যাতে পূৰ্ণ, তাৰে আশা কৰিলোঁ আৰু কামনা কৰিলোঁ। এতিয়া তুমি আমাক তোমাৰ জৰিয়তে তোমালোকৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী, তুমি এতিয়া কি ক'বা? মোৰ নিচিনাকৈ ভালকৈ খোল বজাব লাগে হয়, আৰু আগ্ৰহ কৰিব লাগে। আগ্ৰহী হ'ব লাগে আৰু পঢ়া শুনা ভালকৈ কৰিব লাগে। সোনকালে শুৱাৰ পৰা উঠিব লাগে আৰু মোবাইলটো চাব নালাগে ন? মোবাইলটো কম চাই আৰু পঢ়া শুনাত বেছি মন দিব লাগে। গতিকে সৌৰভজ্যোতিয়ে তোমালোকলৈও বাৰ্তা পঠিয়াইছে, যাতে সোনকালে উঠিবা, উঠি পেলাই মুখ হাত ধুই কিতাপৰ ওচৰত পঢ়িবা, যাতে মোবাইলটো কমকৈ চাবা। মোবাইলটো চাবা মানে দিনটোত অকণমান চাবা, কিন্তু খেলা ধূলাটো যিটো প্ৰেক্টিকেলি খেলা হয়, সেইটো মানে বেছিকৈ কৰিবা। গতিকে সেইটো কৰিলেহে তোমাৰ স্বাস্থ্যটো ভালে থাকিব আৰু মজবুত হ'ব, দেহাটো সবল হ'ব, হাড়বিলাক মজবুত হ'ব। তেতিয়াহে তুমি ভৱিষ্যত জীৱনটো গঢ় দিয়াত দিব পাৰিবা। নহ'লে ঘৰৰ ভিতৰতে যদি কাম নকৰি বা দৌৰা খেলা এতিয়াই যদি নকৰা, ভৱিষ্যতে তোমাৰ
অলপ অসুবিধাত পৰিবা গতিকে এতিয়া তুমি আমাক এটা চাপৰ এটা বজাই দিয়া ন ৰাসৰ চাপৰ এটাকে বজাবা মই অকণমান গাই দিম আৰু ন আহা সখী আহা বাই বৃন্দাবনে যা বজাই কানো মোহন বেণু নয়ন ভৰি চাই আহা সখী আহা বাই বৃন্দাবনে যা বজাই কানো মোহন বেণু নয়ন ভৰি চাই ধন্যবাদ সৌৰভজ্যোতিক এতিয়া এখন গামোচাৰে আদৰণি জনাম কৃষ্ণ জয় গুৰু শংকৰ